সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত সমষ্টি খালসলনি আৰু আমিনগাঁৱৰ পৰিৱৰ্তে এবাৰ গড়লত আপুনি ভোটদান কৰিব পৰিৱেশটো কেনেকুৱা দেখিছে মই এতিয়া ভোট দিব গ'লেহে গম পাম ইয়াতো যথেষ্ট ভিৰ হৈছে ৰাইজৰ আশীৰ্বাদ আছে আৰু মই ভাবোঁ যে ৰাইজৰ মৰম চেনেহ আছিল আৰু থাকিব স্যাৰ ইতিমধ্যে যথেষ্ট বতৰ প্ৰতিকূল কিন্তু প্ৰতিকূল বতৰৰ মাজত আজিতো বতৰ ভাল এতিয়াতো বতৰ ভাল হৈ গ'ল ৰাতিপুৱা অলপ বেয়া আছিলে এতিয়া গোটেই অসমতে বতৰ ভাল স্যাৰ প্ৰতিটো মুহূৰ্তত আপুনি আত্মবিশ্বাসী হৈ থাকে প্ৰতিটো ক্ষেত্ৰত আত্মবিশ্বাসী হৈ থকা হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীগৰাকীয়ে আজিৰ এই পৰিৱেশ দেখি কিমান আত্মবিশ্বাসী আজি মই একোৱে ক'ব নোখোজোঁ কাৰণ নিৰ্বাচনী আয়োগে বিচাৰে যে প্ৰচাৰ শেষ হৈ যোৱাৰ পিছত আৰু কথা কৈ থকাটো উচিত নহয় আজি মই এটাই প্ৰাৰ্থনা কৰিম অসমৰ ভাল হওক অসমৰ বিকাশ হওক প্ৰতিগৰাকী ৰাইজে জানে কাক কেনেকৈ ভোট দিব লাগে ইতিমধ্যে আধা সংখ্যক লোকে ভোট দি উঠিলেই মই নাভাবোঁ যে এতিয়া ৰাজনীতিৰ কথা কৈ থকাৰ কিবা প্ৰয়োজন আছে